নমস্কাৰ আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ আজিৰ ভিডিঅ'ত আপোনালোকলৈ আনিছোঁ মকৰ আসন এই মকৰ আসনৰ দ্বাৰা আপোনালোকৰ ভৰি জিনজিনাই থকা কঁকালৰ বেদনা আপোনাৰ ডিঙিৰ ওচৰৰ মেৰুদণ্ডৰ বিষ এনে ধৰণৰ যিবিলাক সমস্যা আছে এইবিলাক সমস্যা দূৰ হয় অৰ্থাৎ সাৰ্ভাইকেল প্ৰব্লেম আৰু আপোনাৰ লাম্বাৰিক পৰ্চনৰ প্ৰব্লেম ভৰি জিনজিনাই থকা ভৰি টানি ধৰা এনে ধৰণৰ সমস্যাবিলাক মকৰ আসনৰ দ্বাৰা সমাধান কৰিব পাৰি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে হলে লাইক আৰু কমেন্ট কৰি দিব মোৰ লগত আছে গাৰ্গী আপোনালোকক এই মকৰ আসন কেনেদৰে সম্পাদন কৰিব লাগে সেই সম্পৰ্কে আপোনালোকক দেখুৱাব এতিয়া গাৰ্গীক কৈছো মই গাৰ্গী তুমি ঠোঁটৰিৰ তলত হাতখন ৰাখা ধুনীয়াকৈ ঠোঁটৰিৰ তলত হাতখন ৰাখা মূৰটো একেবাৰে পোন কৰিবা আৰু ঠোঁটৰিৰ তলত এনেদৰে হাতখন ৰাখিছে দেখিছেনে এনেদৰে ৰাখিছে লাহেকৈ এনেদৰে ভৰিখন বেকা কৰি আনিছে গাৰ্গীয়ে আকৌ পোন কৰা পুনৰ বেকা কৰি আনা পুনৰ পোন কৰা আপোনালোকে যিমান দূৰ সম্ভৱ হয় সিমান দূৰ ভৰিখন বেকা কৰি আনি পুনৰ পোন কৰিব এনেদৰে কৰাৰ ফলত আপোনালোকৰ কঁকালত অকণমান প্ৰেছাৰ পৰাৰ গতে লাগিব আৰু এই আসনটো আপোনালোকৰ বিশেষ উপকাৰী নিউৰো সিস্টেমৰ বাবে অৰ্থাৎ স্নায়ুতন্ত্ৰৰ বাবে ই বিশেষ উপকাৰী আৰু এই আসনৰ দ্বাৰা আপোনালোকৰ বিভিন্ন ধৰণৰ ৰোগ আৰোগ্য হ'ব এয়াই হৈছে মকৰ আসন নমস্কাৰ